নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ তৃতীয় দিনৰ কাৰ্যসূচীত বিয়লি গ্ৰন্থ অধ্যয়নৰ যোগেদি জীৱনশৈলী শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় নিউজৰ বিশেষ প্ৰতিবেদন দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ তৃতীয় দিনৰ কাৰ্যসূচীত বিয়লি গ্ৰন্থ অধ্যয়নৰ যোগেদি জীৱনশৈলী শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় জুবিনে বহুত বেছি ডিগ্ৰী নাই লোৱা ভূপেন হাজৰিকাৰ দৰে ইউএছটিনে ডক্টৰেট ডিগ্ৰী দিছে সেইটো বেলেগ কথা কিন্তু যিখিনি কিতাপ জুবিনে তেতিয়াই পঢ়িছিল সেইখিনি কিতাপ জুবিনে নপঢ়া হ'লে জুবিনৰ যিটো গীতৰ মাহাত্ম্য গীতৰ যিটো যাদু অকল জুবিনে কণ্ঠৰ যাদুৰে যে আজি লাখ লাখ মানুহক মন্ত্ৰমুগ্ধ কৰিছে সেইটো কথা নহয় আপোনালোকে মনত ৰাখিব আপোনালোকৰ কাণত আজি জুবিনৰ গানবিলাক যে বাজি আছে তাৰ আসল কাৰণ হৈছে জুবিনৰ এটা সুকীয়া গীতি সাহিত্য আছে পাৰ্বতী প্ৰসাদৰ গীত যেনেকৈ এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰাৰ গীতি সাহিত্য ভূপেন হাজৰিকাৰ গীত যেনেকৈ এটা সুকীয়া ধাৰাৰ গীতি সাহিত্য জ্যোতিপ্ৰসাদৰ বিষ্ণুৰাভাৰ যেনেকৈ গীতবিলাকৰ এটা সুকীয়া মহত্ব আছে জুবিনে এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল আৰু সেইটো ধাৰাৰ সৃষ্টি কৰিছিল জুবিন প্ৰচুৰ অধ্যয়নশীল আছিল অকল তেওঁ অসমীয়া সাহিত্য আৰু সংস্কৃতি যে অধ্যয়ন কৰিছিল সেইটো কথা নহয় তেওঁ বাংলা পঢ়িছে তেওঁ ইংৰাজী সাহিত্য পঢ়িছে তেওঁ হিন্দী পঢ়িছে তেওঁ উৰিয়া পঢ়িছে আৰু তেওঁ আন বিভিন্ন ভাষাৰ বহুত তেওঁ অধ্যয়ন কৰিছে এইবিলাক কথা মানুহে চাগে খুব কম কৈ যায় এই যে অধ্যয়ন কৰা মানুহজন সেইকাৰণে তেওঁ ইমানখিনি প্ৰকৃতিৰ প্ৰেমী সংগঠন আশাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত আলোচনাত মুখ্য বক্তা হিচাপে বক্তব্য আগবঢ়াই প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই গতিকে দেৰগাঁও ইয়াৰ পৰা গুৰু কৰিছে গতিকে এটা গ্ৰাম্য অৰ্থনৈতিক কেন্দ্ৰিক অঞ্চল সেই অঞ্চলত এই যি গ্ৰন্থমেলা আয়োজন কৰিছে সঁচাকৈ আমি ভাল পাইছোঁ আৰু বিশেষকৈ এটা কথা ক'ব লাগিব এই আশ্ৰয় নামৰ যিটো অনুষ্ঠানে এই প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা আয়োজন কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে মই তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আমি আজি যিটো বিষয় আছে যে গ্ৰন্থ অধ্যয়নৰ যোগেদি জীৱনশৈলী আপোনালোকে হয়তো আজি কিছুদিন ধৰি লক্ষ্য কৰি আছে যে আমি জুবিন গাৰ্গ কেন্দ্ৰিক আবেগত আমি পঢ়ি আছোঁ সকলোৱে আমাক বিচাৰ লাগে জাষ্টিছ ফৰ জুবিন এই কথাবিলাকত আমি সকলো মূল্যৱান হৈ আছোঁ হয় নহয় কিন্তু আমি এটা কথা লক্ষ্য কৰিছিলোঁ বাৰু যে জুবিনে যিবিলাক কাম কৰি থৈ গৈছিল তাৰ ভিতৰতে কিন্তু আজি আলোচনাৰ বিষয়টো সোমাই আছে আপোনালোকে যদি চাই জুবিনৰ গীত সকলোৱে ভাল পায় কিন্তু জুবিনে যে গ্ৰন্থ অধ্যয়ন কৰিছিলে সেই কথাবিলাক আপোনালোকে বৰ বিচাৰ কৰিছেনে প্ৰথমতে বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক জুবিন কেন্দ্ৰিক যিসকল জুবিন প্ৰেমী যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে জুবিন প্ৰেমী কিন্তু ছাত্ৰ ছাত্ৰীসকলক মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমি গ্ৰন্থ অধ্যয়ন নকৰিলে কিন্তু আমাৰ একোৱেই নাথাকে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ব্ৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ক্ষীৰেশ্বৰ লয়ঙে সঞ্চালনা কৰা আলোচনা চক্ৰখনি উদ্বোধন কৰে বিশিষ্ট লেখক অৰূপজ্যোতি হাজৰিকাই আৰু বিশিষ্ট অতিথি হিচাপে সভাভাষণ দাঙি ধৰাই নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়াই ৰক্ষা কৰি ছাত্ৰ ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ এই অনুষ্ঠান উদ্বোধন কৰিলে ইয়াৰ পিছতে আমাৰ মাজত থকা সন্মানীয় অতিথি ডক্টৰ কাজল শইকীয়া উল্লেখযোগ্য যে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি ৩০ শতাধিক সাহিত্যধৰ্মী উপস্থিত অনুষ্ঠানভাগিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।